মোৰ কাৰ্যকাল প্ৰায় শেষ হ'ল, গতিকে তিতাবৰৰ বাকীৰ ওচৰত মই চিৰঋণী। তিতাবৰৰ ৰাইজক উদ্দেশ্যি মই কি কাম বিগত সময়ছোৱাত কৰিব পাৰিলোঁ, সক্ষম হ'লোঁ, আৰু অসম চৰকাৰৰ পৰা কোনবিলাক আঁচনি মই ৰাইজৰ হিতৰ কাৰণে আনিব পাৰিলোঁ বা চৰকাৰে আমাক কৰিবলৈ আমাক দিলে, এই গোটেই প্ৰতিবেদন ইয়াত লিখা আছে। ক'ৰবাত যদি দুই এটা প্ৰতিবেদন মিছো হৈছে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আৰু মোৰ এটা কথা ভাল লাগিছে যে যিজন ব্যক্তিৰ কাৰণে মই একেবাৰে কোনো চিনি নোপোৱা মানুহ এজন ৰাতিটোৰ ভিতৰতে মই সকলো ৰাইজৰ লগত মই জনাজাত হৈছিলোঁ, সেইজন ব্যক্তিক আজি মই এনেকৈ ধৰণে শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই মোৰ জীৱন সফল হোৱাৰ নিচিনা লাগিছে। কাৰণ তৰুণ গগৈ ছাৰৰ নিচিনা এগৰাকী বৰেণ্য ব্যক্তিৰ মই উত্তৰসূৰী হৈ মই নাজানো মই কি পুণ্য কৰিছিলোঁ, কিন্তু মই নিজকে খুব সৌভাগ্যশালী মই ব্যক্তি বুলি মই ভাবোঁ। আৰু ইয়াত গোটেই কামৰ আমি খতিয়ান দিয়াৰ লগতে আমাৰ গোটেই ৰঙীন ফটো আমি সন্নিৱিষ্ট কৰিছোঁ। ইয়াত আমাৰ এখন ডাঙৰ বুদ্ধিষ্ট সমাজ আছে। এই বুদ্ধিষ্ট সমাজখনৰ উত্তৰণৰ কাৰণে মই বাহ্যমানে মই চেষ্টা কৰিছিলোঁ, আৰু মাইনৰিটিসকলৰ উন্নয়নৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। আমি মাইনৰিটি বুজি মানে আমি সদায় নামনি অসমৰ লোকসকলৰ কথাই আমি জানো, যিসকল ইছলাম বিশ্বাসী লোক। কিন্তু উজনিতো যে এসোপা ইছলাম বিশ্বাসী লোক আছে, আমাৰ বুদ্ধ বিশ্বাসী এসোপা লোক আছে, খ্ৰীষ্ট বিশ্বাসী এসোপা লোক আছে, তেওঁলোক যে মাইনৰিটি, এই কথাটো আমি কোনোদিন উপলব্ধি কৰা নাছিলোঁ। আৰু অসম চৰকাৰৰ ওচৰলৈ আমি ইতিমধ্যে মই পঠাইছোঁ, ফাইলটো ভালেমানখিনি আগুৱাই গ'ল। বহু টকা আমি এই মাইনৰিটি ডেভেলপমেণ্ট ফাণ্ডৰ পৰা আমি পাবলৈ আমি সক্ষম হ'ম। আৰু যদিও আমাৰ সময় চাপি আহিল, কিন্তু চৰকাৰৰ ঘৰত কেতিয়াও অন্ধকাৰ কেতিয়াও নাই। যদি কোনোবাই চেষ্টা অব্যাহত ৰাখে, চৰকাৰৰ পৰা জনসাধাৰণৰ কাৰণে হিতৰ কাৰণে টকা পইচা দিয়াত কোনো চৰকাৰে কেতিয়াও তেওঁলোকে কুণ্ঠাবোধ নকৰে। কাৰণ চৰকাৰখন খুব সুন্দৰকৈ চলোৱাৰ ক্ষেত্ৰত আমাৰ যিসকল আমাৰ চৰকাৰী বিষয়া আছে, তেওঁলোকে আমাক যথেষ্টখিনি আমাক সহায় সাৰথি আমাক কৰে, আৰু এইবোৰ কথা তেওঁলোকে আমাক জনাইছিলে। আৰু বিশেষকৈ তিতাবৰৰ উন্নয়নৰ কাৰণে মই যিখিনি প্ৰথম অৱস্থাতে মই কি মোৰ বিফলতা, কাৰণ সফলতাখিনি ৰাইজে সেইটো মূল্যাংকন কৰিব, কিন্তু বিফলতাখিনি মই দেখিলোঁ নে নাই। গতিকে সভাৰ আৰম্ভণিতে মই কি কাম তিতাবৰৰ ৰাইজৰ কাৰণে কৰিব লগা কাম মই কৰিব নোৱাৰিলোঁ, এই কথাখিনি মই ৰাইজক মই উনুকিয়াইছোঁ। এইটো কাৰণে যে কৰিবলগীয়া কাম, কিন্তু মোৰ নিজৰ কাৰণে হয়তো মই কিবা কাৰণে মই কৰিব পৰা নাই। তাৰ বাবে মই সমগ্ৰ তিতাবৰ ৰাইজৰ ওচৰত মই আজি ক্ষমা প্ৰাৰ্থী। কিন্তু এইটো কথাও ঠিক, পৰৱৰ্তী সময়ত যদি মোক তিতাবৰৰ ৰাইজে কেতিয়াবা মোক সুবিধা আকৌ দিয়ে, মই নিশ্চয় সেই কামখিনি মই কৰিবলৈ যত্ন কৰিম। এইখিনি আছিলে মূলতঃ আজিৰ কথা। আৰু অন্য কথাটো ইয়াত একো অৱলোকন কৰিবলৈ এই মুহূৰ্তত মই বিচাৰি পোৱা নাই। মোৰ বিফলতাখিনিয়ে মেইনলি মই ক'লোঁ, আৰু সফলতাখিনি ৰাইজে নিজে মূল্যাংকন কৰিব। আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক সুধিব পাৰে। আপুনি বিৰোধী দলৰ বিধায়ক হৈ আপুনি যথেষ্ট সংখ্যক কাম কৰিছে, দেখিছোঁ আমি ইতিমধ্যে আপুনি দিয়া মতে 458টা আপুনি কাম কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি আপোনাৰ বিধায়ক পুঁজি ধন আপুনি দিয়া আমি দেখিবলৈ পাইছোঁ। কিন্তু আপুনি ভাবেনে যে আপুনি যিখিনি ধন পুঁজি আপুনি আগবঢ়ালে, সেই পুঁজিয়ে মোক সদব্যৱহাৰ হৈছে বুলি আপুনি ভাবেনে? নাই, মই এটা কথা ঠিক, মই প্ৰত্যেকটো পইচাই, বিশেষকৈ আমাৰ বিধায়ক পুঁজিৰ যিখিনি পইচা, এই গোটেই পইচাখিনি মই এষ্টিমেট বনাইছোঁ। এষ্টিমেট বনাই পেলাই আমি সেইটো ছাবমিট কৰিছোঁ, আৰু এষ্টিমেট মতে চাই পে'মেণ্ট কৰাৰ দায়িত্ব সংশ্লিষ্ট আমাৰ যি চৰকাৰী আমাৰ বিষয়া আছে, তেওঁলোকে ইঞ্জিনিয়াৰে সেইখিনি চাই পাছ কৰাৰ পাছতহে আমাৰ চৰকাৰী বিষয়াই চেকত চহী কৰি তেওঁলোকৰ কমিটিৰ হাতত অৰ্পণ কৰে। গতিকে ইয়াত কিবা আসোঁৱাহ যদি কেনেবাকৈ থাকেও, সেইটো থাকিলে সম্পূৰ্ণ দায়িত্ব তেওঁলোকে বহন কৰিব লাগিব। কাৰণ মই কাকো কেতিয়াও এনেই মই 5 লাখ টকা, এনেই মই 2 লাখ টকা মই দিয়া নাই। প্ৰপাৰ এষ্টিমেট বনাইছোঁ, আৰু এষ্টিমেটটো একদম টাইট এষ্টিমেট। কাৰণ প্ৰত্যেকটো আঁচনিৰ লগত আপোনালোকে জানে যে মোৰ ব্যক্তিগতভাৱে ময়ো কিঞ্চিত তাত সহায় কৰিছোঁ, যাতে কামখিনি 50 বাকচ টাইলছৰ কাৰণে ৰৈ যাব নালাগে, দুগাড়ী চিমেণ্টৰ কাৰণে বালিৰ কাৰণে ৰৈ যাব নালাগে, 50 বেগ চিমেণ্টৰ কাৰণে ৰৈ যাব নালাগে, 50,000 টকাৰ কাৰণে ৰৈ যাব নালাগে।
গতিকে চৰকাৰী প্ৰত্যেকটো পুঁজিৰ লগত বিশেষকৈ বিধায়ক পুঁজিৰ লগত মই সম্পূৰ্ণৰূপে জড়িত হৈ মই সদায় সহায় কৰিছোঁ। আৰু বাকী চৰকাৰী যিবিলাক PWD কাম হৈছে, যিহেতু এটা সময়ত মই বহুত কাম এনেকুৱা ধৰণৰ মই কাম কৰিছিলোঁ জীৱনৰ এটা সময়ত, বেছি সময়ৰ কাৰণে নহয়। গতিকে যিখিনি মই আঁকোৱা মই দেখিছিলোঁ, ৰাস্তাটো বনাই যাওঁতে যিটো ৰাইডিং কমফৰ্টৰ কথা মই কওঁ, আজি আমাৰ নআলি ৰাস্তাটো আপোনালোকে মন কৰিব, আমাৰ বৰহোলাৰ পৰা তিতাবৰলৈ ৰাস্তাটো খুব বেয়া আছিলে। তেতিয়া মই বহুতবাৰ মই কমপ্লেইন কৰিছিলোঁ যে এইটো আপোনালোকে কি ৰাস্তা বনালে, ৰাস্তাত আপুনি যাব নোৱাৰে। পৰৱৰ্তী সময়ত তেওঁলোকে এখন উন্নত মানৰ পেভাৰ আনি এতিয়া যথেষ্ট, আজি আমাৰ ইউচুফ ইয়াতে আছে, আমাৰ মৰমৰ মোৰ ভাইটি ইউচুফ, তেওঁ নিজেই লক্ষ্য কৰিব যে ৰাস্তাটো যথেষ্ট পৰিমাণে আজি আমাৰ মসৃণ হৈছে, অকণমান ভালকৈ আহিব পাৰি। কিন্তু আমাৰ ধোদৰা আলিটোৰ অৱস্থা আমাৰ অতি বেয়া, ৰাইডিং কমফৰ্ট নাই। আজি আমাৰ চুঙিৰ যিটো ৰাস্তা, তাত ৰাইডিং কমফৰ্ট বোলাটো একেবাৰে নাই। ৰাস্তাটো ইতিমধ্যে বহিবলৈ আৰম্ভ কৰিছে। আৰু বিভিন্ন সময়ত মই যেতিয়াই যাওঁ বৰষুণ দিয়া অৱস্থাত য'তে পানী জমা হৈ থাকে, তাৰ পৰাই মই ফটো উঠাই আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ যোৰহাট ৰোডছ মই ৰঞ্জিত দত্ত ডাঙৰীয়াক মই সদায় দিওঁ যে আপোনালোকে ইয়াৰ এটা ব্যৱস্থা লওক। আৰু মোৰ নিজৰ ঘৰৰ আগৰ যিটো ৰাস্তা, পেভাৰ ব্লক লগোৱা ৰাস্তা, সেইটো অতি সেইটো কামো ভাল হোৱা নাই। তাত বিভিন্ন সময়ত বৰষুণ এজাক দিলে বহুত জেগাত পানী ৰয়। বিনাচাইকৰ ৰাস্তাটো বেয়া, আমাৰ চামগুৰিৰ ৰাস্তাটো আমাৰ ব্লক সভাপতি বহি আছে, এই ৰাস্তাবিলাক খুব নিম্ন মানৰ কাম আমাৰ কিন্তু সমষ্টিটোত আমাৰ হৈছে। গতিকে ইয়াৰ কি হিচাপ হ'ব মই সেইটো মই নাজানো, কিন্তু তিতাবৰ সমষ্টিত বহুত কামত যথেষ্ট আমাৰ মই ডিপাৰ্টমেণ্টক মই কি ক'ম, কিন্তু বহুতখিনি নিম্ন কামৰ কাম কিন্তু হৈছে ইয়াত। সেইটো মই নিজে মই জনপ্ৰতিনিধি হিচাপে কিন্তু মোৰ কাৰ্যকাল শেষ হোৱাৰ আগত এইটো কৈ যাম। আৰু সেইবাবে অসম চৰকাৰক মই এটা কথা কৈছিলোঁ যে আমাৰ উন্নত মানৰ প্ৰযুক্তি লাগে, কাৰণ আমাৰ টকাৰ আমাৰ চাৰপ্লাছ নাই, লোকৰ পৰা ধাৰ কৰি আমি ৰাস্তা পদূলি বনাওঁ। গতিকে এই ৰাস্তা পদূলিবিলাকৰ যাতে লংজিভিটিটো বেছি হয়, বিধানসভাত কৈছিলোঁ যে এটা ডাঙৰ প্ৰজেক্ট কৰোঁতে, যেনেকৈ দলং বনাওঁতে আমাৰ পাইল ড্ৰাইভিং কৰি তলৰ মাটিটোৱে কিমান লোড বিয়েৰিং ইমান লোড হ'ব পাৰে, তাৰ ছইল ষ্ট্ৰাকচাৰ কেনেকুৱা, মাটিটো কেনেকুৱা, তাত পানী কিমান আছে, বা এনেকুৱা ধৰণৰ যিবোৰ আমাৰ যিটো টেকনিকেল কথা, এইবিলাক পৰ্যালোচনা কৰিহে মই এটা ৰাস্তা বনোৱাৰ কথা কৈছিলোঁ, যাতে বিদেশৰ নিচিনাকৈ আমাৰ ইয়াতো ৰাস্তাবিলাক, যিহেতু বৰষুণ প্ৰধান আমাৰ এৰিয়া, তাত যাতে লং লাষ্টিং আমাৰ ৰাস্তাবোৰ হয়। এই কথা মই বিধানসভাত খুব ভালকৈ উপস্থাপন কৰিছিলোঁ। আমাৰ ৰাস্তাবিলাক বনাওঁতে কেনেকৈ আমাৰ ৰাস্তাৰ ওপৰতে ইলেক্ট্ৰিচিটি আমাৰ খুঁটাবিলাক পোতে, পানীৰ পাইপ পোতে, আকৌ ৰাস্তাটো 5 বছৰ মূৰত বহল কৰোঁতে সেই পাইপবোৰ উঠাই পেলাই দিবলগীয়া হয়, লাইটৰ পোষ্টবিলাক আঁতৰাবলগীয়া হয়, কেনেকুৱা ধৰণৰ আমাৰ আনুষংগিক এটা খৰচ হয়। এই কথাবোৰ মই পুংখানুপুংখভাৱে বিগত 5টা বছৰ বিধানসভাত কথাখিনি কৈছোঁ। আৰু এটা কথা, আপুনি প্ৰথমে বিফলতাৰ কথাটো ক'লে যে মই কিমান সফল হৈছোঁ, বিফল হৈছোঁ, মই বিফলতাৰ কথাখিনি বেছি ভাল পাওঁ। কোনোবাখিনিত আপুনি বিফল হোৱা বুলি অনুভৱ কৰিছে নেকি, বা কোনখিনি আপুনি বিফল হোৱা বুলি অনুভৱ কৰিছে নিজকে? মই নিজে সময় 100% দিছোঁ। আপোনালোকে মোক দেখিছে, মোক বহুতে সোধে যে আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা ইলেকশ্যনৰ কাৰণে। মই কৈছোঁ মোৰতো বেলেগ প্ৰিপেৰেশ্যন নাই। মই 2021 চনত মই যেতিয়া ওলাই গৈছিলোঁ নিৰ্বাচিত প্ৰতিনিধি হিচাপে, আজিও ঠিক মই তেনেকেই ৰাইজৰ লগতে আছোঁ। গতিকে ইলেকশ্যন বুলি আৰু বেলেগে কাৰোবাক কিবা ভোট দিব লাগে বুলি মোৰ সহকৰ্মীসকল যাব, ময়ো বিচাৰিম, সেইটো নিয়ম। ৰাইজৰ ওচৰত গৈ পেলাই আমি সেৱা জনোৱাটো আমাৰ সেইটো নিশ্চয়কৈ আমাৰ এইটো এটা অংশ। কিন্তু মই ৰাইজৰ লগত সদায় আছোঁ। গতিকে মোৰ বিফলতাৰ কথাখিনি এইকাৰণে মই কৈছোঁ, কাৰণ সফলতাৰ মাপকাঠি ৰাইজে চাব, কিন্তু বিফলতা মই ক'ত বিফল হৈছোঁ সেই কথাটো বিধায়কজনে বা ব্যক্তিজনে অনুভৱ কৰে নকৰে। মোৰ জীৱনৰ এই দীৰ্ঘদিনীয়া জীৱনত এই কথাটো আজি অনুধাৱন কৰিছোঁ যে ৰাইজক ইমান এই কাম কৰিলোঁ, সেই কাম কৰিলোঁ, ফুলজাৰি মহতকৈ কি কাম কৰিব নোৱাৰিলোঁ, সেইটো কৰিলে মোৰ অন্ততঃ নিজে সন্তুষ্টি লাভ কৰিছোঁ যে এইখিনি কাম কৰিব নোৱাৰিলোঁ। কাৰণ কাইলৈ সাংবাদিক বন্ধুসকলে মোক সুধিব পাৰে যে আপুনি ইমানকৈ যে সফলতাৰ কথা কৈছে, এইখিনি কাম আপুনি কি কৰিলে। সেইকাৰণে আগতীয়াকৈ এই কথাখিনি কৈ মুখনি মাৰি থৈছোঁ। আৰু জীৱনত কৃতকাৰ্য হ'বলৈ হ'লে ক'ত নিজৰ বিফলতা আছে, নিজৰ চৰিত্ৰত ক'ত দোষ আছে, এই কথাখিনি যদি আমি নিজে অনুধাৱন কৰোঁ আৰু শুধৰণি কৰিবলৈ যদি আমি চেষ্টা কৰোঁ, মই ভাবোঁ তেনে ব্যক্তি সফল হ'বৰ বাবে আৰু অৱকাশ থাকে। আপোনাৰ 5 বছৰ কাৰ্যকালত যিখিনি প্ৰতিশ্ৰুতি দিয়া আছিল
কিমান শতাংশ আপুনি পূৰণ কৰিব পাৰিলে? মোৰ প্ৰতিশ্ৰুতি আচলতে মোৰ সৌভাগ্য যে আপোনালোকে সকলোৱে জানে বিগত সময়ছোৱাত মই কোনোদিন ইলেকশ্যনত যেতিয়া মই মাইক্ৰ'ফোন মই ধৰিছিলোঁ এটাই কৈছিলোঁ যে তিতাবৰৰ ৰাইজ আপোনালোকক মই ভাস্কৰজ্যোতি বৰুৱাই কোনো ধৰণৰ প্ৰতিশ্ৰুতি মই আপোনালোকক নিদিওঁ, কিন্তু তথাপিতো এটাই মই প্ৰতিশ্ৰুতি দিম যে তৰুণ গগৈ ছাৰৰ এটা অভিলাষী আঁচনি আছিলে যে মানুহক ঘৰে ঘৰে তেখেতে পানী খুৱাব। তেতিয়া জল জীৱন মিছনটো নাছিলে। তৰুণ গগৈ ছাৰে 2004 চনত বাংগালোৰত এখন বাৰ্টাৰ ৱাটাৰ নামৰ এখন মেগাজিনত তাত উল্লেখ আছে, তাত যাওঁতে তেতিয়া এই নদীৰ পানী নিষ্কাশন কৰি খোৱা আৰ্ছেনিকৰ যিটো শৰীৰৰ আমাৰ যিটো শৰীৰক বেয়া কৰে অপকাৰ কৰে সেইখিনি কথা তৰুণ গগৈ ছাৰে তেওঁ অনুধাৱন কৰি পেলাই আমাক তিতাবৰ সমষ্টিত এই পানী খুৱাইছিল। কিন্তু ছাৰৰ এই অভিলাষী আঁচনি বিভিন্ন সময়ত থাকি গ'ল। গতিকে ৰাইজক মই এটাই প্ৰতিশ্ৰুতি দিছিলোঁ যে পৰৱৰ্তী সময়ত মই ৰাইজ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকক মই এই পানীৰ যিটো তৰুণ গগৈ ছাৰৰ প্ৰজেক্ট এইটো নহ'ল মই আপোনালোকক মই কৰিম। আৰু মই ঠিক তেনেধৰণে মই কামটো আৰম্ভ কৰিবলৈ লওঁতেই পৰম সৌভাগ্য সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘৰ ঘৰ মে জল ঘৰ ঘৰ মে নল হৰ ঘৰ মে জল ঘৰ ঘৰ মে জল এই আঁচনিটো তেওঁ কৰিলে। আৰু এতিয়া আমি দেখিছোঁ জল জীৱন মিছনটোত পানী নোপোৱা নহয়, ৰাইজে পানী পাইছে, কিন্তু তাত এটা মিক্স ৰিয়েকশ্যন আছে যে বহুতে পানী নাপায়। আৰু মই এটা কথা আজি আপোনাক কৈছোঁ, যদিহে মই পুনৰবাৰ তিতাবৰৰ পৰা বিধায়ক হৈ মই নিৰ্বাচিত হৈ যাওঁ, মই এটা প্ৰতিবেদন নিজেই লিখি 1 মাহৰ ভিতৰত মই সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰলৈ গৈ মই তেখেতক এই কথাটো মই দেখুৱাম আৰু তেখেতক মই এটা প্ৰশ্ন কৰিম যে কিয় আপোনাৰ এই অভিলাষী আঁচনি অসমত আমাৰ পানী পাবলৈ থাকি গ'ল, বিশেষকৈ আমাৰ সমষ্টিত। মোক ক'ব পাৰে যে কোন সমষ্টিত পানী পোৱা নাই। মই আমাৰ তিতাবৰ সমষ্টিৰ কথা ক'ম যে আপুনি এটা টীম দিয়ক, লগত মই যাম, ক'ত ক'ত তিতাবৰত পানী নাপালে আপুনি চাওক। কাৰণ এইটো এটা খুব ভাল আঁচনি। এই আঁচনিটো আমি অন্য কাম হওক নহওক, কিন্তু জল জীৱন মিছনৰ আঁচনিটো এইটো সম্পূৰ্ণ হোৱাটো আমাৰ সকলো ৰাইজৰ কাৰণে এইটো এটা খুব ভাল আঁচনি। এই আঁচনিটো কিন্তু আমি যি চৰকাৰে আহক পৰৱৰ্তী, কিন্তু আমি জল জীৱন মিছনটো আমি ছাকচেছ কৰিবই লাগিব। আৰু জনাবলৈ পাই মই সুখী হ'ম যে 29 চনলৈকে চৰকাৰে এইটো আগবঢ়াই দিছে। বিগত বিধানসভাত আজি 15-20 দিন আগত যিটো হৈছিলে তাতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে, PHC মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী, যে টাইট ফাণ্ডৰ পৰা কামখিনি আমি কৰিবৰ কাৰণে ইঞ্জিনিয়াৰসকলক অনুমতি দিছে। কিন্তু সেইটোৱে কিমান কাম কৰিব মই নাজানো, কিন্তু যিটো ষ্টেণ্ড ষ্টিল কৰি থৈছে, মানে য'তে আছে কামটো ত'তেই অক্টোবৰ মাহৰ পৰা আমাৰ ৰৈ আছে 2024। গতিকে সেইটো সোনকালে খুলি দিবৰ কাৰণে মই এই সাংবাদিক যিটো মই আজি আপোনালোকক এড্ৰেছ কৰিছোঁ, ইয়াৰ যোগেদি মই অসম চৰকাৰক আহ্বান জনাইছোঁ যে পানী হৈছে আমাৰ প্ৰাণ। গতিকে প্ৰত্যেক চৰকাৰে চব কাম বাদ দি মানুহৰ ঘৰত পানী খুওৱাটো অতি জৰুৰী। গতিকে এই যিটো মোৰ প্ৰতিশ্ৰুতি আছিলে পানী খুৱাম বুলি, যিটো তৰুণ গগৈ ছাৰৰ মোৰ প্ৰতিশ্ৰুতি আছিলে, ছাৰৰ যিটো ইচ্ছা আছিলে, সেইটো আংশিকভাৱে হ'লেও মই কৰিবলৈ মই সমৰ্থবান হৈছোঁ। আৰু অন্য মই কোনো প্ৰতিশ্ৰুতি তিতাবৰবাসীক মই দিয়া নাই। আৰু এটা কথা, যিটো বিধায়ক পুঁজি যিটো আগবঢ়োৱা হৈছিলে, সেই বিধায়ক পুঁজিবোৰ যদি কিছু অনুষ্ঠানে বা প্ৰতিষ্ঠানে যদি মিছ ইউজ কৰে, তেখেতলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি? নাই, ইয়াত তেনেকুৱা বিধায়ক পুঁজি মিছ ইউজ কৰিবলৈ ইয়াত কোনো স্ক'পেই নাই। কাৰণ বিধায়ক পুঁজিৰ 99% আমি নামঘৰত দিছোঁ। গতিকে ভগৱানৰ ঘৰত যদি কোনোবাই মিছ ইউজ কৰে তাৰ হিচাপ তেওঁ নিজে কৰি ল'ব। আৰু বিশেষকৈ আমি বহুত পুঁজি দিয়া নাই। যিটো পুঁজি দিছোঁ তাত মিছ ইউজ কৰিবলগীয়া তাত চান্স বহুত কম। কাৰণ তাৰ লগতে বিধায়কজনে নিজেও যি পাৰে কিঞ্চিত মই সহায় কৰি পেলাই কামখিনি কৰি দিছোঁ। গতিকে ইয়াত বিধায়ক পুঁজিত মিছ ইউজ হোৱাৰ কোনো অৱকাশ নাই। যদি কোনোবাই কৰে তেতিয়া সেইটো তাত 10টা কমিটি আছে, কনষ্ট্ৰাকশ্যন কমিটি আছে, গভৰ্ণমেণ্টৰ ইঞ্জিনিয়াৰ চহী কৰিব, চাৰ্কেল অফিচাৰে চহী কৰিব, BDOই চহী কৰিব। গতিকে সেইটো কমপ্লিটলি চৰকাৰী বিষয়। বিধায়কজনৰ এটাই কথা, তেখেতে নিৰ্বাচিত কৰি দিছে যে নিৰ্বাচিত এই স্থানত পইচাটো খৰচ কৰিব লাগে। গতিকে কেনেকৈ খৰচ হ'ল কি হ'ল সেইটো সম্পূৰ্ণ চৰকাৰ, তাৰ কাৰণে চৰকাৰী বিষয়া আৰু কমিটি তেওঁলোক দায়বদ্ধ। আপুনি যিহেতু আপুনি বিধায়ক পুঁজি প্ৰায় সংখ্যক আপুনি ব্যৱহাৰ কৰিছে, ইয়াত যিহেতু আপুনি স্পষ্টভাৱে লিখিছে, বিধায়ক পুঁজি ধৰণৰ বাহিৰেও আপুনি চৰকাৰৰ পৰা অন্য পুঁজি অনাত আপুনি ব্যৰ্থ হ'ল বুলি ভাবে নেকি? চৰকাৰৰ পৰা অন্য পুঁজি অনাত মই ব্যৰ্থ কিয় নাই? মই বিচাৰিছিলোঁ, আমি আনটাইড ফাণ্ডৰ বহুত পইচা সাধাৰণতে পোৱা যায়, কিন্তু মই যিমানখিনি আনটাইড ফাণ্ড মই পাব লাগিছিল বুলি মই ভাবোঁ, কিন্তু সিমানখিনি মই পুঁজি অনাত ডেফিনেটলি মই ব্যৰ্থ হৈছোঁ। সেইটো মই নকওঁ যে মই সফল হৈছোঁ, কিন্তু যিখিনি আমি পালোঁ, আমাৰ
অন্ততঃ এতিয়া আমি আজি আমাৰ খুব ভাল কাম এটা হ'ল। আজি দেও নামঘৰত আমি অজিত কুমাৰ ভূঞাৰ পৰাও মই 50 লাখ টকা আনিছোঁ। আজি 20 লাখ টকা আমি তাত দিছোঁ। 10 লাখ টকা ইতিমধ্যে আহিব, ইতিমধ্যে অলৰেডি কাগজ আহিছে। বগীয়াই সত্ৰখন হ'ব, আমাৰ কৰতিপাৰ সত্ৰ হৈছে, কমলাবাৰী সত্ৰ আমাৰ সৌভাগ্য সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে আহি তেখেতে ঘোষণা কৰি মোৰ গাটো পাতলা কৰি দিলে। গতিকে আমাৰ প্ৰায়খিনি কাম আমি বিধায়ক আমি যিখিনি পাইছোঁ সেইখিনি আমাৰ হৈছে। বিশেষকৈ মই দেওথানখনত যে মই 20 লাখ টকা দিব পাৰিলোঁ, কাৰণ স্বৰ্গদেউ কমলেশ্বৰ সিংহই তাত বাঁহৰ পাতি তেখেতে নৰিয়াত পৰিছিলে। সেই নৰিয়াত পৰা অৱস্থাত তাত আমাৰ যিসকল তেওঁলোকৰ মোহন দেওধাই বাইলুং তেওঁলোকে কুকুৰাৰ তেওঁলোকে বলি দি স্বৰ্গদেউ সেই স্থানৰ পৰা তেখেতক আৰোগ্যমুক্ত কৰি যোৰহাটলৈ স্বৰ্গদেউ কমলেশ্বৰ সিংহ গৈছিল। গতিকে তেখেতে সেই মাটিডোখৰ ওচৰত থকা মানুহখিনিৰ হাতত দান দি থৈ গৈছিল। আৰু তাত বলিৰ প্ৰথা, কুকুৰা বলি দিয়াৰ প্ৰথা 1952 চনলৈকে আছিলে। গতিকে সেই স্থানভাগত আজি মই প্ৰথমবাৰৰ কাৰণে চৰকাৰী পুঁজি 20 লাখ টকা দিবলৈ পোৱাটো মোৰ এই আত্মাটো এটা সফলতা বুলি মই নিশ্চয়কৈ মই ভাবোঁ। 5টা বছৰত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ভাস্কৰজ্যোতি বৰুৱাৰ কাম কাজখিনি সফল বুলি ক'ব নে বিফল বুলি ক'ব? নাই, মই নিশ্চয় সফল বুলি কিয় নাভাবিম, কাৰণ মই 100% সময় দিছোঁ। ক'তো মই ফুৰিবলৈ যোৱা নাই। 24 চনত চৰকাৰৰ ঘৰৰ পৰা মই এটা টিকেটৰ ভাড়া লৈছোঁ, দিল্লীলৈ গৈছিলোঁ। 25 চনতো মই প্লেনত এবাৰেই উঠিছোঁ। গতিকে মোৰ নিচিনা মই এতিয়া বিধায়ক আছোঁ, মই বাহিৰলৈ নাযাওঁ। গতিকে চৰকাৰৰ মোৰ ওপৰত খৰচা বহুত কম। টেবলেটৰ নামত মই 4 অনা বিল মই ক্লেইম নাই কৰা, কাৰণ মই কেলৈ চৰকাৰী পইচা লোৱা মানে কি, ৰাইজৰ টেক্সৰ পইচাহে তাত সোমাই আছে। মই যদি ৰাইজৰ পইচাই যদি মই ধুমধাম খৰচ কৰোঁ, মই ভাবোঁ মোৰ কাৰণে এইটো বৰ ভাল কথা নহয়। গতিকে নিজৰ ব্যৱস্থা নিজৰ খৰচ মই নিজে কৰোঁ। যিখিনি মই কাম কৰিছোঁ ডেফিনেটলি কামখিনি এইটো হৈছে, ভাল কাম হৈছে, কিয় নাই হোৱা। মই সেইটো মই নিজে কোৱাটো ভাল নহয়, সফল সেইটো আপোনালোকে মূল্যাংকন কৰিব। ধন্যবাদ। ঠিক আছে, হ'ল। বিধায়ক পুঁজি বিতৰণ বা ব্যয় এইটো সময়ত বিধায়কগৰাকী দাবী। মই জানিব বিচৰা কথাটো হ'ল কি, কিতাপৰ প্ৰেছ ক্লাবক 8 লাখ টকা দিছিলে। 8 লাখ টকাটো সম্পূৰ্ণভাৱে ব্যয় বুলি আপুনি অৱগত হয়নে? নাই, মই তাত 2.5 লাখ টকা দিছিলোঁ। টিং লগোৱাখিনি মই দেখিলোঁ, কেঁচি লগোৱা মই দেখিলোঁ। পৰৱৰ্তী কি হ'ল কি নাই যদি আপোনালোকৰ মনত সন্দেহ থাকে তেতিয়া আপোনালোকে এইটো এনকুৱাৰী দিব পাৰে। এনকুৱাৰীৰ উত্তৰ চৰকাৰী অফিচাৰে দিব, সেইটোত বিধায়কে উত্তৰ দিবলগীয়া একো নাই। দ্বিতীয় কথা হ'ল কি, আপুনি যিহেতু অহা ইলেকশ্যনত কিতাপৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব, আমাৰ প্ৰেছৰ শুভকামনা আছে, হ'ব, কি এজেণ্ডা লৈ মানে আপুনি ৰাইজৰ মাজলৈ যোৱাটো আপোনাৰ এটা প্লেন আছে? নতুন ইছ্যু মানে মোৰ তেনেকুৱা অন্য কোনো কথা নাই। ইয়াত প্ৰধান কথা হৈছে আমাৰ তিতাবৰখন কৃষি প্ৰধান আমাৰ এটা সমষ্টি। ইয়াত জলসিঞ্চনৰ আমাৰ যথেষ্ট প্ৰয়োজন আছে, কাৰণ নিজেই মই এজন কৃষিৰ লগত জড়িত জন্মৰ পৰা মই ব্যক্তি। এটা কথা মোৰ আপোনালোকক জনাই ভাল লাগিছে যে আজি আমি অসম চৰকাৰৰ পৰা নদীৰ পানী উত্তোলন কৰি নদীৰ পানীৰে খেতি কৰিবৰ কাৰণে আমি এটা প্ৰজেক্ট 90 লাখ টকাৰ এটা পাইলট প্ৰজেক্টৰ চেংচন ইতিমধ্যে অসম চৰকাৰে দিছে। এই ছাৰ্ভেটো যদি ভালকৈ সম্পন্ন হৈ যায় তেতিয়া আমি বিগত সময়ছোৱাত প্ৰায় 400-500 কোটি টকীয়া এটা নদীৰ পৰা পানী উত্তোলন কৰি আমি পাহাৰ অঞ্চলত আমি খেতি কৰিব পাৰিম। আমাৰ বৰহোলা, নগাবাদ যিবোৰ বালিজান, শুকানজান, এই পানীবিলাক জেগাবিলাকত আমাৰ মানুহখিনি যথেষ্ট আমাৰ কৰ্মী মানুহ। গতিকে এই কৰ্মী মানুহখিনিক যদি মই পানীৰ সুবিধাটো কৰি দিব মই পাৰোঁ, তেতিয়া মই ভাবোঁ ই অসমৰ মানে দৃষ্টি নিক্ষেপ কৰিব যে কেনেকুৱা এটা সুন্দৰ পৰিৱেশত আমাৰ কাম নকৰা অসমীয়া জাতিটো যিটো নাম আছে যে খেতি এবাৰ কৰে আৰু খেতি নকৰে, কিন্তু পানীৰ যদি চপচপীয়া হৈ থাকে পথাৰত, আমাৰ অসমীয়া যুৱক খেতি কৰিবলৈ আমাৰ ওলাই যাব। আৰু খেতিৰ কাৰণে নতুন টেকন'লজি কেনেকৈ আনিব লাগে, ফিচাৰীত কেনেকৈ আমি ছাকচেছ হ'ব পাৰোঁ। বিগত বিধানসভাত মই কৈছোঁ কেনেকৈ উন্নত দেশবিলাকত আমাৰ মাছ পোহে। আমাৰ ইয়াত কি জানো, মাছ পুহিবলৈ হ'লে ওপৰত আমাৰ হাঁহৰ গঁৰাল বনাব লাগে। এই হাঁহৰ গঁৰালৰ যুগ গ'ল, আজিকালি চেঞ্চৰৰ যুগ আহি গ'ল। আজি আমাৰ IoT এনেবল যিবিলাক আমাৰ ফিচাৰী, IoT এনেবল বুলি ক'লে যিবোৰ যুৱকে জানে সেই গোটেই বস্তুটো আমাৰ চেঞ্চৰৰ যোগেদি আজি ফিচাৰী হয়। মই বিধানসভাত কৈছোঁ মই বিশেষকৈ মই কৃষি খণ্ডত জোৰ দিম, আৰু দ্বিতীয়তে গ্ৰাম্য অঞ্চলৰ ৰাস্তা। কাৰণ তৰুণ গগৈ ছাৰে এটা কথা কৈ থৈ গৈছিলে যে
আমাৰ গাঁওবিলাক স্মাৰ্ট গাঁও হ'ব লাগে। আৰু মই বহুত কথা কৈছিলোঁ যে কেনেকৈ আমাৰ ৰাস্তাবিলাক যদি ভাল হয় তেতিয়াহ'লে আমাৰ হ'লচেল মাৰ্কেটৰ লগত এই গাঁওবিলাকৰ ৰাস্তা যদি আমি জইন কৰি দিওঁ, গাঁৱৰ মানুহে হ'লচেল মাৰ্কেটলৈ নিজৰ শস্য নিজেই লৈ আনি ভাল দামত বিক্ৰী কৰিব পাৰে। আজি খাৰুপেটীয়াত যিখন মাৰ্কেট আছে সেই মাৰ্কেটখন অসমৰ প্ৰত্যেক জেগাত হ'ব পাৰে, তিতাবৰত হ'ব পাৰে, যিহেতু কৃষি প্ৰধান আমাৰ ঠাই। গতিকে কলৰ পৰা আৰম্ভ কৰি অমিতাৰ পৰা আৰম্ভ কৰি ধানৰ পৰা আৰম্ভ কৰি বিভিন্ন শস্য আছে। আমাৰ আলু কেনেকুৱা আমাৰ ভাল হয়, বিলাহী কেনেকুৱা, গোটেই বস্তুবিলাক নিব পাৰোঁ। আজি আমাৰ তিতাবৰত গাখীৰৰ এটা বিপ্লৱ হৈছে, এইবিলাক আমি হ'লচেল মাৰ্কেটত নিব পাৰোঁ। আজি আমাৰ মহিলাসকলে কাপোৰ কানি বৈছে, মোৰ মহিলাসকলৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট আছে। প্ৰত্যেক মহিলাক একোখনকৈ মই জেকাৰ্ড মেচিনৰ শাল দিবৰ কাৰণে মই বহুত চেষ্টা কৰিছিলোঁ। বিদেশত আমাৰ মানুহ আছে, তেওঁলোকে মোক কৈছিলে $100,000 তেওঁলোকে দিব, কিন্তু বিদেশৰ পৰা টকা আনিবলৈ এতিয়া বহুতখিনি কাগজ পত্ৰ মই কৰাব নোৱাৰিলোঁ কাৰণে প্ৰায় $1,00,000 পইচাটো আমাৰ নাহিল। মোৰ ভাই কেইটামান আছে, মোক দিম বুলি কৈছে, তেতিয়া মই মহিলাখিনিক দিম বুলি মই কথা পাতিছিলোঁ 21 চনত, কিন্তু সেইটো সফলতা লাভ নকৰিলোঁ। গতিকে তিতাবৰখনক আমি অন্য উদ্যোগ নহয়, আমি গ্ৰাম্য উদ্যোগৰে তিতাবৰখন আমি জিলিকাই পৰিৱেশটো আমি ভালকৈ ৰাখিব পাৰিম। আপুনি এটা কথা ক'লে, মানে আমাৰ সুধিছিলে যে আপুনি পুঁজি অনাত ব্যৰ্থ হ'ল। এই কথাটো আপুনি ব্যৰ্থ হোৱা পুঁজি অনাত ব্যৰ্থ মানে মই যিখিনি আমি মানে বিৰোধী দলৰ বিধায়ক হিচাপে আপোনাক পুঁজিটো মুকলি কৰি দিয়াত চৰকাৰে সলনি কৰিলে, এই কথাটো হ'ব মানে কথা তেনেকুৱা। চাওক, আমি এতিয়া আমাৰ যিবোৰ আমি ব্যৰ্থ মানে এনেকুৱা, আজি আমাৰ দল এটা আছে। আমাৰ দলে সকলো বিধায়কৰ চহী লৈ তেওঁলোকে আনটাইড ফাণ্ডৰ কাৰণে চৰকাৰক দিয়ে, আৰু চৰকাৰে যিটো পইচা দিয়ে সেইটো ইকুৱেলি ডিভাইড হয়। গতিকে কথাখিনি তেনেকুৱা মানে নহয় ইকুৱেলি মানে আমাৰ বিধায়কখিনি কংগ্ৰেছৰ কাৰণে চৰকাৰে যিটো দিব সেইটো সম্পূৰ্ণ শাসকীয় দলৰ কৰ্তৃত্ব। তাত কোনোবা এজনে কাৰোবাৰ লগত ভাল বুলি কৈ বেলেগে আনিব নোৱাৰে। চৰকাৰে যি ভাবে, আপোনালোকে যি ভাবে, লোকৰ বিষয়ে বৰ বেয়াকৈ কৈ বেয়াও লাগে। আপুনি কৃষি খণ্ডৰ কথাটো ক'লে, কৃষি খণ্ড উন্নয়নৰ কথা ক'লে। বৰপোলা কলাপানীত এখন ছাগলী ফাৰ্ম আছে অসম চৰকাৰৰ। 5টা বছৰ সেই ছাগলী ফাৰ্মখনৰ উন্নতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনাৰ পদক্ষেপ দেখাই দিব। আচলতে ঘটনাটো এনেকুৱা হয়, তেনেকুৱা ধৰণৰ বহুত আজি যে মই বিফলতাৰ কথাবোৰ মই কৈছোঁ সেইটো কাৰণে। আজি ছাগলীৰ কথাটো আচলতে কি হয়, বৰপোলা বা এই এৰিয়াবিলাক অকণমান মানে দ জেগা, ছাগলী সদায় চাপৰি জেগাত ভাল হয়। আছে ছাগলী ফাৰ্মখন আছে, কিন্তু সেইখনৰ কাৰণে পৰৱৰ্তী সময়ত মোক দৃষ্টিগোচৰ কৰিলে। মইতো বিফলতাৰ কথা সেইটো কাৰণেই ক'লোঁ। মোক আজিলৈকে আপোনালোকে কোনোবা দিন উল্লেখ কৰিছিলে নেকি? মোক কোনোবা দিন কোনোবাই ক'লে সেইটো এটা কৰিব লগা কাম। এতিয়া আমাৰ হস্পিটেলবিলাকত কৰিব লগা কাম আছে। আমাৰ যিবোৰ পশু চিকিৎসালয়, বৰহোলাত এখন পশু চিকিৎসালয় আছে, সেইখিনি মই লাগি তাত মানুহ পঠিয়াব নোৱাৰোঁ। মই ডিষ্ট্ৰিক্ট অফিচাৰক কওঁ, মানুহজন ডাক্তৰ যায়, আকৌ ডাক্তৰ ঘূৰি আহে। এনেকুৱা ধৰণৰ কিছুমান সমস্যা, এইবিলাক মানে এইবোৰ পেৰেনিয়েল সমস্যা এইবোৰ থাকে।